আজি খাৱৰবাহা আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত খাৱৰবাহা প্ৰাইমাৰী অফিচ অপেনিং কৰা হৈছে। মোক মাতি আনিছে অপেনিং কৰিবৰ কাৰণে, মই কৰি দিলোঁ। আৰু তাতে এৰাউণ্ড 500 বিভিন্ন প্ৰাইমাৰীৰ পৰা BPF আৰু BJP আৰু অন্যান্য দলৰ পৰা UPPL দলৰ যোগদান হৈছে। খুব ভাল পাইছোঁ। আৰু মই দেখিব পাইছোঁ এই সমষ্টিৰ আগন্তুক নিৰ্বাচনত UPPL দলৰ প্ৰাৰ্থী জিকাটো নিশ্চিত হৈছে। মুখ্যমন্ত্ৰীয়ে VCDC-সমূহক বৰালি মাছৰ লগত তুলনা কৰিছে, কি ক'ব? কোনে তুলনা কৰিছে কৰা নাই মই নাজানো, কিন্তু VCTC মানে গ্ৰাম পঞ্চায়ত। আপোনালোকে যদি BTC বাকী হয়, আপোনালোকে ক'ব যে গ্ৰাম পঞ্চায়তটো আপোনালোকৰ তাত লাগে না নালাগে। এইখন হ'ল তামোলপুৰ জিলা। তামোলপুৰ জিলাৰ কাষত থকা জিলাটো হ'ল কামৰূপ জিলা। কামৰূপ জিলাত গ্ৰাম পঞ্চায়ত আছে। আমাক কিয় নালাগে? এটা সৰু কামৰ কাৰণে যদি গুৱাহাটীত যাব লগা হয়, কোকৰাঝাৰত যাব লগা হয়, আমাৰ ৰাইজৰ অৱস্থা কি হ'ব? গ্ৰাম পঞ্চায়ত আমাক লাগিব। আৰু গ্ৰাম পঞ্চায়তে এটা ছিষ্টেম, ভাৰত গণতন্ত্ৰৰ এটা ছিষ্টেম, যাৰ ছিষ্টেমৰ দ্বাৰা সমগ্ৰ ভাৰতৰ ভিতৰুৱা অঞ্চল, গ্ৰাম্য অঞ্চল, এই গ্ৰাম্য অঞ্চলৰ উন্নয়নমূলক কাম কৰিবৰ কাৰণে পঞ্চায়তী ৰাজ ইনষ্টিটিউট বনোৱা হৈছে। ইয়াৰে এটা ছিষ্টেম গ্ৰাম পঞ্চায়তে এটা ইউনিট, এই ইউনিটটো আমাৰ BTC-টো লাগে। হাগ্ৰামা চৰকাৰৰ আপুনি ডেপুটি চিফ আছিলে, এইবাৰ আপোনাৰ সমষ্টিটোৰ নিৰ্বাচন খেলাৰ কাৰণে মই ইতিমধ্যে ৱেলকাম জনাইছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। 14 নম্বৰ চিৰাং দুৱাৰত তেখেতে খেলিম বুলি যোৱাকালি ডিক্লেয়াৰ কৰিছে, য'ত পৰা মই খেলিম। খুব ভাল পাইছোঁ কথাটো শুনি পেলাই। হাগ্ৰামা মহিলাৰী 14 চিৰাং দুৱাৰত খুব বেয়াকৈ হাৰি যাব আৰু নিজৰ থপলা থপলি লৈ পেলাই নিজৰ ঠাইত পলাই যাব। কোনে? দিলীপ শইকীয়া নিষিদ্ধ কৰিছে ট্ৰাইবেল সংঘত জনজাতি এৰিয়াত, কি কৰিব? ট্ৰাইবেল সংগঠনৰ নিষিদ্ধ হোৱা নাই বা কৰিব নোৱাৰে। তেখেতে কৈছে দুটা, যে 6 শিডিউল তেখেতে নিবিচাৰে আৰু ট্ৰাইবেল বেল এণ্ড ব্লক তেখেতে নিবিচাৰে। এতিয়া কথাটো হৈছে ট্ৰাইবেল বেল এণ্ড ব্লকটো না বড়োবিলাকে বনাই লৈছে, না ট্ৰাইবেলবিলাকে বনাই লৈছে, না BTC-য়ে বনাইছে। ট্ৰাইবেল বেল এণ্ড ব্লক এই আইনটো আসাম চৰকাৰে কেবিনেট ডিচিশ্যন লৈছে, এছেম্বলিত ল' পাছ কৰিছে, তাৰপিছত আইনত পৰিণত হৈছে। আৰু সেইমতে সাৰা অসমত এই আইনটো প্ৰয়োগ হৈ আছে। 6 শিডিউলটো বড়োবিলাকে বিচৰাও নাই, বড়োবিলাকে বনায়ো লোৱা নাই। 6 শিডিউলটো ভাৰত চৰকাৰ আৰু আসাম চৰকাৰে বড়োলেণ্ড আন্দোলনৰ যি সমাপ্ত কৰিব লাগে বা এটা সলিউশ্যন আনিব লাগে, ইয়াৰ কাৰণে এই অঞ্চলত বড়োলেণ্ড অঞ্চলত শিডিউল 6টো এপ্লাই কৰিছে। সংবিধানৰ শিডিউল 6টো ইয়াত এপ্লাই কৰিছে, যেন এই বড়োলেণ্ড অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠীৰ উন্নয়ন হয় আৰু বিশেষকৈ ট্ৰাইবেলসকলৰ কাৰণে এটা ভাল মানে প্ৰশাসনিক ব্যৱস্থা হওক, এইটোকে কামনা কৰি ভাৰত চৰকাৰ, ভাৰতৰ নেতাসকলে আৰু আসাম চৰকাৰ, অসমৰ নেতাসকলে এইটো গ্ৰহণ কৰি পেলাই এতিয়া প্ৰযোজ্য কৰিছে। VCDC-টো সংশোধনী হোৱাটো আপোনালোকৰ দলে নিবিচাৰে নেকি? মই ইতিমধ্যে কৈছোঁ যে VCTC মানে গাঁও পঞ্চায়ত এটা ছিষ্টেমত আহে। আজি অসমত পঞ্চায়তী ৰাজ ইনষ্টিটিউট এপ্লাই হয়, তাতে জিলা পৰিষদ, আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়ত আছে। আমাৰ ইয়াত এপ্লাই কৰা নাই। আমি বিচাৰিছিলোঁ, কিন্তু তেখেতসকলে কিয় দিব বিচৰা নাই? আজি সকলো BTC বাকী বিচাৰিছে, লাগিব এইটো। আপোনাৰ গ্ৰাম অঞ্চলত উন্নয়নমূলক কাম কৰিব। আৰু যদি কিবা এটা সৰু খালভাট বনাব লাগে, কিবা ৰাস্তা বনাব লাগে, এটা কুঁৱা বনাব লাগে, ইয়াৰ কাৰণে যদি ওদালগুৰি এই উত্তৰাঞ্চলৰ ভূটান বৰ্ডাৰৰ মানুহে কোকৰাঝাৰৰ গাড়ী ভাড়া পেলাই টকা পইচা খৰচা কৰি পেলাই যদি সদায় যাব লগা হয়, এজন দুজন নহয়, লাখ লাখ মানুহজন যাব লাগিব। গতিকে আমাক গাঁও পঞ্চায়ত যদি থাকে, এই অঞ্চলত, এই পঞ্চায়ত অঞ্চলত কাম কৰিবৰ কাৰণে
এই অঞ্চলৰে মানুহসকলক দায়িত্ব দিয়া হয়, এই ক্ষমতা দিয়া হয় আৰু সেই ছিষ্টেমটো ভাল। ইয়াৰ কাৰণে গোটেই অসম বা ভাৰতৰ সব কৰ্ণাৰৰ কণা কণা অঞ্চলত ভিতৰুৱা অঞ্চলতো আজি গাঁও পঞ্চায়তৰ দ্বাৰা উন্নয়নমূলক কাম কৰা হৈছে। আমিতো বিচাৰি আছোঁ, আমি বিচাৰিছোঁ যে পঞ্চায়তী ৰাজ ইনষ্টিটিউটটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কৰি পেলাই 6 শিডিউল এলেকাত অকল বড়োলেণ্ডত নহয়, যি 10টা 6 শিডিউল আছে এই 6 শিডিউল এলেকাত মানে এপ্লাই কৰিব লাগে। আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত কাউৰুবাহা প্ৰাইমাৰী উদ্যোগত যিটো আমাৰ প্ৰাইমাৰী মুখ্য কাৰ্যালয় উদ্বোধন লগতে জইনিং যিটো চেৰিমনি, এই চেৰিমনিটো বৰ্তমান চলি আছে। এই অনুষ্ঠানখনৰ আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ইয়াত উপস্থিত হৈছিল সন্মানীয় আমাৰ একালৰ ডেপুটি চিফ BTC আৰু বৰ্তমানৰ EPPL দলৰ উপসভাপতি মাননীয় আমাৰ শ্ৰীযুত শাম্ফা বৰগোহাঞি ছাৰ আহিছে আৰু সেই উপখনতে আমাৰ কেন্দ্ৰীয় কমিটিৰ মহিলা শাখাৰ মাননীয় আমাৰ হেলেনা চৰকাৰী বাইদেউ ডাঙৰীয়ানী আহিছে আৰু লগতে এই উপখনতে আমাৰ মাইনৰিটি চেলৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সাধাৰণ সম্পাদক নজৰুল ইছলাম ডাঙৰীয়াও আহিছে আৰু এই উপখনতে সন্মানীয় কেন্দ্ৰীয় কমিটিৰ সন্মানীয় অন্যতম সম্পাদক ৰমেশ চৰকাৰী ডাঙৰীয়াও উপস্থিত আছে। আজিৰ এই প্ৰাইমাৰী মুখ্য কাৰ্যালয় তথা আমাৰ যিটো জইনিং চেৰিমনি, ইয়াত 500তকৈ অধিক বিভিন্ন দলৰ পৰা মানে BPFৰ পৰা BJPৰ পৰা অন্য দলৰ পৰা কৰ্মীসকলে আজি ইয়াত যোগদান হৈছে। এই যোগদানৰ ক্ষেত্ৰত যিহেতু BTR চৰকাৰৰ নেতৃবৃন্দসকলে যি ধৰণৰ চৰকাৰৰ নীতি আৰু আদৰ্শৰ মাজত কাম কৰিছে সেইটো আকৃষ্ট হয় আৰু লগতে আমাৰ দলৰ প্ৰতি প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ চিফ ছাৰৰ যিটো মানে কামৰ ক্ষেত্ৰত যিটো ভূমিকা, এই ক্ষেত্ৰত আকৰ্ষিত হৈ বিভিন্ন দল সংগঠনৰ পৰা যুৱতীসকলে যোগদান হৈছে। তাৰ কাৰণে ময়ো এজন গড়েশ্বৰ সমষ্টিত MCLA আৰু তথা দলৰ নেতা হিচাপে মই তেখেতসকলক আদৰি লৈছোঁ আৰু আজি তাৰিখত সেইটোকে আমি ক'ব পাৰোঁ যিহেতু প্ৰতিদিনে আমাৰ জইনিং কাৰ্যসূচীবিলাক চলি আছে। প্ৰাইমাৰী হিচাপে যি মানে হাৰত জইনিং হৈছে হিচাপে নিশ্চয় আমাৰ গড়েশ্বৰ সমষ্টিখন আমি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত মানে ছাকচেছ যে আমি হ'ম, মানে জয় লাভ হ'ম, এইটো মানে খাটাং হোৱা বুলি ক'ব পাৰোঁ। আৰু যিহেতু আজি তাৰিখত মাননীয় প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া মানে যিখিনি নীতিৰে কাম কৰিছে, যিটো শান্তি চুক্তি বুলি চুক্তি কৰিছিল, যিহেতু এই শান্তিটো বৰ্তমানৰ 5টা বছৰত শান্তি হিচাপে বাস কৰিব পাৰিছে সদায় সকলো ৰাইজে। আৰু এই শান্তিটো স্থায়ী কৰাৰ কাৰণে আমি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মানে ভোট দিব লাগে বা চৰকাৰটো আকৌ আনিব লাগে বুলি ৰাইজে কৈছে, কৰ্মীসকলে কৈছে হিচাপে নিশ্চয় আহি থকা দিনত মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই BTRৰ চিফ হোৱাটো খাটাং বৰ্তমানত বুলি ক'ব পাৰে। আৰু লগতে প্ৰতিটো মানে ডিপাৰ্টমেণ্ট যিটো 39টা ডিপাৰ্টমেণ্ট BTRৰ যিহেতু আছে, এই 39টা ডিপাৰ্টমেণ্টৰ যিখিনি ইণ্টাৰভিউৰ দ্বাৰা যি চাকৰিৰ দিয়া নীতি, ইয়াৰ ক্ষেত্ৰত যে বিনামূলীয়াকৈ কোনো ভেটি চেটি নিদিয়াকৈ সাধাৰণ পৰিয়ালৰ পৰা চাকৰি পাবলৈ সক্ষম হৈছে, এই নীতিটো স্থায়ী কৰাৰ কাৰণে প্ৰমোদ বড়ো ছাৰক ভোট দিব লাগে বুলি তেখেতসকলে কৈছে আৰু হিচাপে ৰাইজে সমৰ্থন কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰক আজিৰ তাৰিখত। আৰু হিচাপে তাৰ বাহিৰেও যিহেতু প্ৰতিটো জাতি আৰু জনগোষ্ঠীক সমন্বয়েৰে চিন্তাৰে উন্নয়নৰ পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত যিটো এটা ভিজন আৰু মিছন লৈছে, এইটো হ'ল আমাৰ ভিজন ডকুমেণ্ট, যিটো দলিল হিচাপে সৃষ্টি কৰি আজি
বিটিআৰৰ চৰকাৰৰ দ্বাৰা ৰাজ্যপালৰ হাতেৰে উদ্বোধন কৰা হৈছে হিচাপে সকলো জাতি জনগোষ্ঠীয়ে এই নীতিটো আদৰি লৈছে হিচাপে নিশ্চয় এই দিশতো আজি তাৰিখত সকলো জাতি জনগোষ্ঠীয়ে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া যিটো UPPL দল তেখেতে নেতৃত্ব লোৱা যিটো দল এই দলটো সমৰ্থন কৰিছে তাৰ বাহিৰেও যিখিনি আমাৰ 40টা সমষ্টি বাদেও যিহেতু বৰ্তমান চৰকাৰৰ দ্বাৰা আমাৰ আকৌ 81খন গাঁও মানে অন্তৰ্ভুক্ত হৈছে এই গাঁওখিনি যিটো গহপুৰলৈকে পৰিছে এই গাঁওখনৰ যিখিনি সদাগৰ ভোটাৰ ৰাইজ এই ভোটাৰ ৰাইজে বৰ্তমানৰ যিটো পৰিষদীয় নিৰ্বাচন এই পৰিষদীয় নিৰ্বাচনত ভোট দিয়া অধিকাৰটো পালে আৰু লগতে যিখিনি চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট বা বিটিআৰ চৰকাৰৰ যিখিনি উন্নয়নৰ ফাণ্ড আহিব তেখেতসকলৰ সেই সুবিধাটো পোৱা অধিকাৰটো থাকিল তাৰ কাৰণে এই 81খন গাঁও যিখিনি সোমাইছে এই সদাগৰ ৰাইজো এইবাৰ প্ৰমোদ বড়ো ডাঙৰকে আদৰি লৈছে যিহেতু সেনেকা কাম আমাৰ বহুত কৰিব লগা আছে আজি জিলা বাৰা কথা আছিলে জিলা আমাৰ তামোলপুৰ জিলা হ'ল আকৌ যিখিনি গাঁও পৰিছে এইখিনি গাঁও ক্ষেত্ৰতো মানে জিলা আৰু হ'ব হিচাপে নিশ্চয় আমাৰ ৰাইজৰ যি সমৰ্থন এই সমৰ্থনৰ দিশটো চাই আমি চৰকাৰ কৰাটো খাটাং বুলি আমি ক'ব পাৰোঁ মই জাতিকে কৈছোঁ আৰু মোৰ গড়েশ্বৰ সমষ্টিত যিখিনি কাম আমাক দিছে মাননীয় বিটিআৰ চিফ মহোদয় এইখিনিৰ ক্ষেত্ৰতো মই তেখেতক আদৰি লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত